এছাৰৰ ওপৰত মই এটাই কথা এতিয়া ক'ব খুজিছোঁ আমাৰ কংগ্ৰেছ দলে সিদিনা যিখন অল পাৰ্টি মিটিং হৈ গ'ল তাত আমি এই কথাটো স্পষ্টভাৱে আমি কৈছোঁ যে যিটো চিফ ইলেক্টৰেল অফিচাৰে কৈছে আৰু যিটো বৰ্তমান ইলেকশ্যন গাইডলাইনতো আছে সেই গাইডলাইনটো হৈছে কি যে প্ৰথমতে ড্ৰাফ্ট ৰুল পাব্লিছ হ'ব ড্ৰাফ্ট ৰুল পাব্লিছ হোৱাৰ পিছত যদি ড্ৰাফ্ট ৰুলত কাৰোবাৰ উজৰ আপত্তি থাকে অৰ্থাৎ কাৰোবাৰ নাম বাদ পৰি গ'ল তেওঁ তাত উঠাব পাৰিব আৰু কাৰোবাৰ নাম যদি কাটিব লাগে তাকো কমপ্লেইন কৰি 7 নম্বৰ ফৰ্ম যোগে কমপ্লেইন কৰি কাটিব পাৰিব এইটো ব্যৱস্থা অলৰেডি আছে আৰু এইটোৰ পিছত ফাইনেল ভোটাৰ লিষ্টখন ওলাই যায় ফাইনেল ভোটাৰ লিষ্ট ওলাই যোৱাৰ পিছত এতিয়া আমাৰ অসমত যিটো শিডিউল দিছে এই শিডিউলটোৰ মতে 27 ডিসেম্বৰত ড্ৰাফ্ট ৰুল ওলাব আৰু 27 ডিসেম্বৰত ড্ৰাফ্ট ৰুল ওলোৱাৰ পিছত 27 ডিসেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ মানে প্ৰায় 20 দিন 22 দিন সময় দিছে ক্লেইমছ এণ্ড অবজেকশ্যন ফাইল কৰিবলৈ ঠিক আছে তাত আমাৰ কোনো আপত্তি নাই আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন ফাইনেল ভোটাৰ লিষ্ট ওলাব এতিয়া প্ৰশ্নটো আহিছে ইলেকশ্যন কমিছনে এই দফাটোৰ গয়না লৈ তেওঁলোকে কৈছে যে ফাইনেল ৰোলখন ওলাই যোৱাৰ পাছতো নমিনেশ্যন ফাইল কৰাৰ 10 দিনৰ আগলৈকে ভোটাৰ লিষ্টত নাম ভৰাই থাকিব পাৰিব এইটো বৰ সাংঘাতিক কথা এইটো প্ৰভিজনটো আছে নো ডাউট এইটো আগতেও আছিল কিন্তু তাৰ অৰ্থ এইটো নহয় যে এই প্ৰভিজনটোৰ গয়না লৈ যধে মধে তেওঁলোকে যধে মধে হাজাৰ হাজাৰ মানুহৰ নাম বাহিৰৰ পৰা আমদানি কৰি আনি ইয়াত ভৰাব এইটো নহয় এই প্ৰভিজনটো যদিও আছে ইয়াত এই কথাটোও কৈছে কি কৈছে যে তেনেকুৱা ক্ষেত্ৰত এক্সেপশ্যনেল কেছতহে পাৰিব যধে নহলেতো ড্ৰাফ্ট ৰুল পাব্লিছ কৰিবলৈ দিয়াৰ কোনো দৰকাৰেই নাছিলে ইমান দীঘলীয়া প্ৰচেছ এতিয়া কালিৰ পৰা আৰম্ভ হ'ব ঘৰে ঘৰে যোৱা গতিকে ইমান দীঘলীয়া প্ৰচেছ দি ভোটাৰ লিষ্টখন বনোৱাৰ কোনো দৰকাৰেই নাছিলে যদি সবেই যদি নমিনেশ্যনৰ 10 দিনৰ আগলৈকে নাম ভৰাই থাকিব পাৰে তেতিয়াহ'লেতো কোনো দৰকাৰ নাছিলে এইটো প্ৰচেছৰ সেইটো সবেই নোৱাৰে ইলেকশ্যন কমিছনে ইয়াৰ এতিয়া আমাৰ বিজেপি চৰকাৰে যাতে ইয়াৰ গয়না ল'ব নোৱাৰে আমি তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে হয় এই প্ৰভিজনটো আছে সেইটো হৈছে এক্সেপশ্যনেল কেছত সাপোজ এনেকুৱাবিলাক কেছ সাপোজ কোনো এজন কেণ্ডিডেট উঠিব খুজিছে তেওঁৰ সেই সমষ্টিত নামটো নাই সেই সমষ্টিৰ ভোটাৰ হ'ব লাগে তেওঁৰ নামটো সাপোজ নাই তেতিয়া বেলেগ সমষ্টিৰ পৰা তেওঁৰ নামটো ট্ৰেন্সফাৰ কৰি তাত আনি ভৰাব পাৰে সাপোজ কোনোবা এঠাইৰ পৰা মানুহ এজন ঠিক ইলেকশ্যনৰ 5 দিন আগত ট্ৰেন্সফাৰ হৈ আহিলে চৰকাৰী কৰ্মচাৰী বা বেচৰকাৰী কৰ্মচাৰী কিবা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ট্ৰেন্সফাৰ হৈ আহিল তেওঁ এতিয়া তাত ভোট দিব বিচাৰিছে তেনেকুৱাবিলাক এক্সেপশ্যনেল কেছতহে এনেকুৱা নহয় যে তাৰ হাজাৰে হাজাৰে ৰেলত মানুহ লৈ আনিম হাজাৰে হাজাৰে মানুহ আমি আনি ইয়াত ভৰাম নাম ভৰাম অনলাইনত আমি বাংগালুৰত থাকি বোম্বাইত থাকি হাজাৰ হাজাৰ আমি অনলাইনত ফৰ্ম এপ্লাই কৰিম আৰু নামবিলাক আমি ভৰাম সেইটো কিন্তু হ'ব নোৱাৰে সেইটো হ'বলৈ আমি নিদিওঁ যিটো বিহাৰত কৰিছে বা অন্য ৰাজ্যত কৰিছে আমি যিটো অভিযোগ পাইছোঁ সেইটো অসমত যাতে হ'ব নোৱাৰে আমি তাৰ কাৰণে আমি কংগ্ৰেছ দল এলাৰ্ট আছোঁ আমাৰ সকলো ঠাইতে ভলণ্টিয়াৰে সেইটো চকু ৰাখিব আৰু ৰাইজকো আমি আহ্বান জনাইছোঁ আৰু বিজেপি দলক আমি এইটো আহ্বান জনাইছোঁ যে আপোনালোকে অসম চুক্তি আপোনালোকে নিজেই কৈছে যে অসম চুক্তি আমি আখৰে আখৰে পালন কৰিম অসম চুক্তি যদি আখৰে আখৰে অসম চুক্তি কিহৰ কাৰণে কৰিছিলে আমাৰ অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰাপত্তাৰ কাৰণে এই গতিকে এনেকুৱাকৈ যদি আপোনালোকে ট্ৰেইনত যদি বা অনলাইনত যদি হাজাৰ হাজাৰ আপোনালোকে অনলাইনত ফৰ্ম ফিল আপ কৰি এই ইলেকশ্যন কমিছনৰ এই প্ৰভিজনটোৰ যদি গয়না লৈ আপোনালোকে যদি হাজাৰ হাজাৰ অনলাইনত ফৰ্ম ফিল আপ কৰি যদি আপোনালোকে আমদানি কৰে ভোটৰ দিনাখন যিটো অৰ্গেনাইজড ৱেত বিহাৰত নিছিলে ট্ৰেইনত মানুহ আপোনালোকে আনি যদি ইয়াত ভোট দিয়া কৰে এইটো কিন্তু কেতিয়াও এলাউ কৰা নহ'ব আৰু বিজেপিক আমি এইটো সকীয়াই দিছোঁ যে আপোনালোকে এইটো অসম চুক্তি ভায়লেট হ'ব অসম চুক্তি এইবিলাক কৰিব অসম চুক্তি আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা আমাৰ ৰাজনৈতিক অধিকাৰ আমি যদি সাব্যস্ত কৰিব নোৱাৰোঁ
তেতিয়াহ'লে অসম চুক্তিৰ অৰ্থ কি থাকিল গতিকে সেইকাৰণে আমি এইটো যিটো চিফ ইলেক্টৰেল অফিচাৰে তেওঁ এটা দিছে তেওঁ এটা চালেবেৰে কোবোৱা তেওঁ এটা ক্লাৰিফিকেশ্যন দিছে কিন্তু সেই ক্লাৰিফিকেশ্যনটো আমি আশ্বস্ত হোৱা নাইকিয়া আমি মুখ্যমন্ত্ৰীৰ পৰা আমি এইটো দাবী কৰিছোঁ তেওঁ স্পষ্ট দ্ব্যৰ্থহীন ভাষাত তেওঁ এই কথা ক'ব লাগে যে ইলেকশ্যন কমিশ্যনৰ এই প্ৰভিজনটোৰ গইনা লৈ যাতে কোনো ভোট চুৰি আমি অসমত নকৰোঁ কোনো অৰ্গেনাইজড ৱেত যাতে আমি অসমলৈ বেলেগ বহিৰাজ্যৰ পৰা আমি পৰিভ্ৰমী ভোটাৰ যাতে ইয়াত আনি নভৰাওঁ সেইকাৰণে তেতিয়াহ'লেতো ভোটাৰ লিষ্ট সংশোধন কৰাৰ ড্ৰাফ্ট ৰোল ওলোৱাৰ কোনো অৰ্থই নাথাকিব গতিকে আমি এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু ৰাইজক আমি সজাগ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ কংগ্ৰেছ কৰ্মী ভলেণ্টিয়াৰসকলতো থাকিবই আমি ৰাইজকো আহ্বান জনাইছোঁ